এছআৰ প্ৰক্ৰিয়াৰ ভোটাৰ তালিকাৰ চূড়ান্ত লিষ্টখন আজি প্ৰকাশ পালে। 10 তাৰিখে যিহেতু 10 ফেব্ৰুৱাৰীত দিয়া কথা আছিলে, আজি প্ৰকাশ পালে। তো প্ৰকাশ পালে আপোনালোকে চাবলৈ কেনেকৈ চাব? আপোনালোকে আগৰ ভিডিঅ'টো জনাইছিলোঁ যে 1950 নম্বৰত আপোনাক কল কৰিলে আপোনাক গম পাব, আৰু কিন্তু অফিচিয়েল ৱেবছাইটত গৈ পিনে পাব। কিন্তু আপোনাৰ এপছ এটা আছে, এপছত গৈ পিনে আপোনালোকে পাব। কিন্তু কাৰ নাম কৰ্তন হৈছে, কাৰ নাম কৰ্তন হোৱা নাই। যদি কাৰোবাৰ নাম আহিছে তেতিয়াহ'লে আপোনাৰ কৰ্তন হোৱা নাই, আৰু যদি আপোনাৰ কাৰো নাম নট ফাউণ্ড দেখাইছে তেতিয়াহ'লে আপোনালোকৰ নাম কাটিলে। কিন্তু 4 লাখৰ ওপৰত এটা ডিষ্ট্ৰিক্টত এনেকুৱা নাম কাটিলে, ঠিক আছে। এটা ডিষ্ট্ৰিক্টত এটা বহুত নাম কাটিলে। এই নাম কৰ্তনবিলাকে কেনেকৈ পাব? আপোনালোকে এই ভিডিঅ'তে গম পাব কেনেকৈ নাম কৰ্তন কৰিলে কি হ'ব আৰু কেনেকৈ আপোনালোকে চাব, ঠিক আছে। মই সবিশেষ জনাই দিছোঁ, আপোনালোকে লাইনত থাকক আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে কিবা মন্তব্য থাকিলে ইয়াৰ উপৰিও যদি কৰ্তন হৈ যায় কি কৰিব, তাৰলৈ মই ভিডিঅ'টো নেক্সট ভিডিঅ' দিম। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে যদি নতুন চাইছে তেতিয়া ফ'ল' কৰি দিব। আপোনালোকে ৱেবছাইট এটা আছে বা আপোনালোকৰ এটা এপছ আছে, এপছৰ থ্ৰু দি আপোনালোকে চাব পাৰিব, ঠিক আছে। প্ৰথমতে আপোনালোকে প্লে' ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা ECI নেটটো ডাউনলোড কৰি ল'ব। এই ইয়াতে চাব পাৰিব আপোনালোকৰ ভোটাৰ তালিকাখন ডিজিটেল হৈছে কি নাই, আৰু আপোনালোকৰ নতুন ফটোযুক্ত ভোটাৰ তালিকাখন। ডাউনলোড ভোটাৰ কাৰ্ডত যাব, এপিক নাম্বাৰ এটা দিব, তাতে যাব লাগিব। আৰু বেলেগ খুচৰিব নালাগে, আপুনি ইয়াতে যাব, ডাউনলোড কৰিব পাৰিব আপোনাৰ নিজৰ নামটো। তাত ক্লিক কৰিলে আপুনি পাব, এপিক নাম্বাৰটো দিব লাগিব। যদি আপোনালোকে এইটো নাম্বাৰত যদি এপিক নাম্বাৰটো আপোনাৰ লিংক কৰা থাকে তেতিয়াহ'লে এইটোতে পাব। আৰু পাৰিলে আপোনালোকে তলত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি দিব। ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ফেটছ ডিটেইলছত ক্লিক কৰি দিব। তো চাব আপোনালোকৰ নামটো সুন্দৰভাৱে আহি যাব। আৰু যদি নাহে তেতিয়াহ'লে কি কৰিব লাগিব? যদি নাহে তেতিয়াহ'লে আপোনালোকৰ নামটো কৰ্তন হৈছে, ঠিক আছে। এইটো চাওক, মোৰটো আপোনালোকে ডাইৰেক্ট কৰি দেখালোঁ, তো মোৰ নামটো সুন্দৰভাৱে আহি গ'ল। আৰু এইটো চাব কেনেকৈ মই ডিজিটেল কাৰ্ডটো বনাই দিম। আৰু তাৰ আগৰ যিটো পুৰণা কাৰ্ড আছিলে সেইটো এক্সপায়াৰ হৈ যাব, আৰু নতুনকৈ কাৰ্ড কাৰ্ড হিচাপে ভোটাৰ হিচাপে আপোনাৰ তথ্যটো পাব। আপোনাৰ এইটো প্ৰিণ্ট আউট কৰি আপোনালোকে PVC কাৰ্ডত বনাই ল'ব পাৰিব। মুঠতে OTP এটা যাব ডাউনলোড কৰিবলৈ। তলত প্ৰচেছত ক্লিক কৰিলে আপোনাৰ ডাউনলোড অপশ্যন আহিব। ডাউনলোড অপশ্যন অহাৰ পাছত আপোনালোকে OTP এটা যাব, আপোনাৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা আছিলে সেই মোবাইল নম্বৰত আপোনালোকৰ OTPটো যাব। OTPটো আপোনাৰ দিয়াৰ পাছত আপোনাৰ OTPটো দিব। মোবাইলটো ওচৰত লাগিব। যদি আপোনাৰ ডাউনলোড কৰিব বিচাৰে, যদি চাব বিচাৰে তেতিয়াহ'লে নালাগে, চাই থ'লে হ'ল। যদি ডাউনলোড কৰিব বিচাৰে আপোনাৰ মোবাইল ফোনত হাততে যদি কাৰ্ডটো বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো OTPটো দিব লাগিব। OTPটো অহালৈ অলপ ৱেইট কৰিব, যিটো 3 মিনিট থাকিব। 3 মিনিটৰ ভিতৰতে আপোনাৰ OTPটো আহিব। আপোনাৰ OTPটো ভৰোৱা দিয়াৰ পাছৰ পৰা আপোনাৰ ডাউনলোড হৈ যাব। এতিয়া চাব সুন্দৰভাৱে মোৰ এটা পেজ আহি যাব। এই পেজটোতে PDF হিচাপত আহি যাব, চাইছেনে? এই পেজটোতে মোৰ সম্পূৰ্ণ ডিটেইলছ কিউআৰ স্কেনাৰলৈকে মোৰ এতিয়া ডিজিটেল হৈ আহি গ'ল। মানে এইটো হৈছে নতুনত্ব কৰিলে আপোনাৰ ভোটাৰ লিষ্ট তালিকাখনত নতুনত্ব কৰিছে যদি এইটোৱে কৰিছে। আৰু যদি নাম কাটিছে তেতিয়াহ'লে আপোনাৰ কিন্তু একো নোলায়, নট ফাউণ্ড দেখাব, ঠিক আছে। আপোনালোকে সুন্দৰভাৱে চাব। কিন্তু এইটো চোৱাৰ পাছত আপোনালোকে যদি কিবা তথাপি কিবা ভুল আছে যদি ভাবে তেতিয়াহ'লে কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত যোগাযোগ কৰিব পাৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আকৌ এবাৰ কৈ থ'লোঁ, আৰু ফ'ল' কৰি দিব মোক যদি ভিডিঅ'টো প্ৰথম চাইছে।